চৰাই দেউলে বুলি ওলাইছিলোঁ, কিন্তু গুগল মেপে এনেকুৱা ৰাস্তা দেখুৱালে। এই আপোনাৰ লাখুৱাৰ পৰা এটা শ্বৰ্ট কাটিং ৰাস্তা দেখুৱালে। এনেইতো 20 মিনিটমান লাগে বুলি কয়, কিন্তু বাগানৰ মাজেদি দেখুৱাই দিলে ৰাস্তা এটা। অলপ আগেদি গৈ সোমাব লাগিছিলে, বাগানৰ মাজেদি সোমাই দিলোঁ। এনেকুৱা পকোৱালে পকাই বাগানৰ মাজতে ঘূৰি ফুৰিলোঁ আধা ঘণ্টামান। ঘূৰি আছোঁ একে মানে ক'ব আৰু। এয়া তাকে এনেইতো ভালেই লাগিছে বাৰু। বাগানৰ মাজৰ মানে এই পৰিৱেশটো বহুত ভাল লাগে। ৰ'লোঁ অকণমান দেৰি, ৰৈ পেলাইনি দুই এজন বাগানীয়া মানুহৰ লগত কথা পাতিলোঁ। ভাল লাগিলে, তেওঁলোক বহুত সহজ সৰল মানুহ। বাগানৰ পৰিৱেশ, খৰি লুৰি গৈ থাকি মানে খৰি লুৰি আহি আছিলে। ভিডিঅ'ত নুঠাবলৈ থাকি গ'ল বাৰু। বহুত ভাল লাগে, সহজ সৰল মানুহ বহুত। তাকে ঘূৰি এতিয়া এটা ধুনীয়া ৰাস্তা পালোঁহি। এই ৰাস্তাটো মানে যিটোৱে সোমাব লাগিছিলে সেই ৰাস্তাটো পালোঁগৈ। পাই পেলাইনি এইটো বৰ ধুনীয়া ৰাস্তা, এটা স্পীড ব্ৰেকাৰো নাই আনকি। গৈ পাই গ'লোঁ, পাই গৈ চুকাফাই আমাৰ আকৌ ল'ৰাটোৰ বন্ধ দিনতেই ফুৰিম বুলি কৈছিলে। তাকে চৰাইদেউ পালোঁহি। পাই মেলি চৰাইদেউ মানে এনেকুৱা এটা জেগা, যিটো আহোম ৰজাৰ মানে শৌৰ্য বীৰ্য ঐশ্বৰ্য জড়িত হৈ থকা মানে এটা জেগা। এইটো দেখি ভাল লাগে, সেউজীয়া পৰিৱেশ, চৰাইদেউ মৈদাম, আহোম ৰজা ৰাজশাসনৰ লগত জড়িত যিসকল মানে ব্যক্তি আছিলে, পুলিন পুঠাওসকল আছিলে, তেওঁলোকৰ ইয়াতে সমাধি ক্ষেত্ৰ। এইটো মানে মৈদাম, ভাল লাগে গৈ, বৰ ধুনীয়া সেউজীয়া পৰিৱেশ। মোৰ লগৰ এজনো পালোঁ তাতে। পাই মেলি ভাল লাগিলে কথা পাতি। মানুহজনী আৰু ল'ৰাটো গৈ আছে আৰু চাই মেলি মজা পাইছে। আৰু লিচু এইবোৰ এনেকুৱাবিলাক গছবিলাক বৰ ধুনীয়া ধুনীয়া লাগি আছে তাত। এইটো বহিবলৈ কি ধুনীয়াকৈ এইবিলাক সৰু সৰুকৈ ঘৰ বনাই থৈছে, বাঁহৰে তৈয়াৰী কৰিছে। পিছফালে এটা ধুনীয়া মৈদাম, 2 নম্বৰ মৈদাম বনাই আছে। আহোম ৰজাৰ